নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম SSC MTS ৰ পৰা বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আবেদন কৰিব বিচাৰে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰ পোষ্টখিনি হৈছে মাল্টিটাস্কিং ষ্টাফ MTS এণ্ড হাবিলদাৰ হয়। অনলাইন ষ্টাৰ্টিং ডেট হৈছে 27 জুন 2024 তাৰিখৰ পৰা 31 জুলাই 2024 তাৰিখৰ ভিতৰলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াৰে পেমেণ্ট পিছৰ লাষ্ট ডেট আছে। এপ্লিকেশ্যন পেমেণ্ট পিছৰ লাষ্ট ডেট হৈছে 1 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব পাৰিব। সো বন্ধুসকল, ইয়াৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব 2024 চনৰ অক্টোবৰ নৱেম্বৰ মাহত আপোনালোকৰ এক্সামিনেশ্যন অনুষ্ঠিত কৰা হ'ব। সো বন্ধুসকল, ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকৰ MTSত 4888টা ভেকেঞ্চি আছে। বন্ধুসকল, লগতে আপোনালোকৰ হাবিলদাৰ পোষ্ট আছে। ইয়াত আপোনালোকৰ 3439টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। SSC MTSত যদি আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে প্ৰথম ভাৰতীয় নাগৰিক হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে নেপাল এণ্ড ভূটানৰ নাগৰিক হয়, তেতিয়াও আবেদন জনাব পাৰিব। ইয়াৰ যদি এজ লিমিট যদি চাবলৈ যায়, আপোনালোকে ইয়াত দেখা পাব 18 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। SC STৰ কাৰণে 5 বছৰ দিয়া আছে, OBCৰ কাৰণে 3 বছৰ দিয়া আছে, PWDৰ কাৰণে 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে। সো বন্ধুসকল, ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিব লাগিব। মেট্ৰিক পাছ কৰিলে আপোনালোকে ইয়াত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। সো বন্ধুসকল, আপোনালোকে মেট্ৰিক পাছ কৰিলে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকৰ আবেদনৰ মাচুল পৰিশোধ কৰিব লাগিব। ইয়াত বন্ধুসকল 100 টকা আবেদনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল, ইয়াত আপোনালোকৰ ওমেন কেণ্ডিডেট এণ্ড SC কেণ্ডিডেট ST কেণ্ডিডেট সকলে বা যিসকল বিকলাংগ আছে, তেওঁলোকে কোনো ধৰণৰ আবেদনৰ মাচুল পৰিশোধ কৰিব নালাগে। তেওঁলোকে টোটেলি ফ্ৰীকে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, এপ্লিকেশ্যনখন ফিল কৰোঁতে যদি আপোনালোকৰ যদি ভুল হয়, তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। 16 আগষ্ট 2024 পৰা 17 আগষ্ট 2024 তাৰিখৰ ভিতৰলৈকে আপোনালোকৰ এপ্লিকেশ্যন কাৰেকশ্যন কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব পাৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইল ক্ৰম ব্ৰাউজাৰ অপেন কৰিব লাগিব, চাৰ্চ কৰিব লাগিব ssc.gov.in। তাত গৈ আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকৰ অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে মোৰ অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। লগতে বন্ধুসকল, আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্টিং কৰিব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ।